মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ সঁচা সঁচিকে মাথাটো যদি গৰম হোৱা নাই, আপোনাৰ মূৰে যদি কাম কৰা নাই, এনেকে অসমৰ ৰাইজক বিপথে পৰিচালিত নকৰিব, নাপায়। জুবিনদাৰ নামত এনেকুৱা আচলতে মিছা কথাৰ আশ্ৰয় ল'ব নাপায় ৰাজ্যৰ মুখ্যমন্ত্ৰী এগৰাকীয়ে। যে গছ কাটিবলৈ জুবিনদাই অনুমতি দিয়া বুলিয়ে তেওঁ কয়। আপোনালোকৰ ক'ৰবাত সংবাদ মাধ্যমত আছে নেকি সেই বাদ্য? মুখ্যমন্ত্ৰীয়ে কৈছে গছ কাটিবলৈ বোলে জুবিনদাই মানে তেওঁ অনুমতি দিলে, জুবিনদাক বোলে তেওঁ বুজাই দিলে। এদিন ৰাতিপুৱা ফোন কৰি বুজাই দিলে যে দীঘলী পুখুৰীৰ পাৰত কিয় দলংখন লাগে, আৰু জুবিনদাই বোলে বুজি পালে, সেইকাৰণে বোলে গছ কাটিবলৈ দিলে। সেই বাইত বোলে আপোনালোকৰ লগত আছে নেকি? এই বাইত আপোনালোকৰ লগত সেই বাইত আছে নেকি? আৰু তেওঁ যিটো কথা কৈছে জুবিনদাই তাৰ উত্তৰ দি থৈছে। ৰাতিপুৱা বোলে মুখ্যমন্ত্ৰীয়ে জুবিনদাৰ লগত কথা পাতিলে। আমি অসমবাসী ৰাইজে জানো জুবিনদাই নিজে কৈ থৈ গৈছে ৰাতিপুৱা মই শুই থাকোঁ, আৰু সেই সময়ছোৱাত জুবিনদাৰ লগত ফোন নাথাকেই। আৰু আমি প্ৰত্যাহ্বান জনাম মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি জুবিনদা আমাৰ হিয়াৰ আমঠু, আমাৰ অসমীয়া জাতিৰ সম্পদ, জুবিনদাৰ নাম লৈ আপুনি এনেকৈ কেতিয়াও মিছাৰ আশ্ৰয় নল'ব। আপোনাৰ পতন কিন্তু সমাগত। এনেকৈ আমাৰ হিয়াৰ আমঠু জুবিনদাক লৈ জুবিনদাৰ নাম ব্যৱহাৰ কৰি জুবিনদাই নোকোৱা কথা যদি আপুনি এনেকৈ কয়, তেনেহ'লে সঁচা সঁচিয়ে কৈছোঁ এই হিমন্ত বিশ্ব শৰ্মা মানুহটোৰ বেছি দিন নাই। তেওঁ সঁচা সঁচিকে পতন হ'ব তেওঁ, কাৰণ জুবিনদাক তেওঁ বাৰে বাৰে ইউজ কৰি আছে। জুবিনদাক ইউজ কৰি কোনো মানুহে ইয়াত টিকি থাকিব নোৱাৰে, সেই কথাটো স্পষ্ট। ডিচেম্বৰ 10 তাৰিখে জুবিন গাৰ্গক ন্যায় দিম, সেই কথা মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিলে। আৰু জুবিনদাক ন্যায় দিম বুলি কয় কেতিয়াবা, কেতিয়াবা ন্যায় দিয়া কামটো মোৰ নহয় বুলি কয়। এতিয়া তেওঁ কি কৈছে, কোৰ্টে ইলেকশ্যন নেখেলে, কোৰ্টে ইলেকশ্যন নেখেলে। ন্যায় দিয়া কথাটোক যেতিয়া আপোনালোকৰ সাংবাদিকে উত্থাপন কৰিলে যে জুবিন গাৰ্গৰ ন্যায়টো কেতিয়া হ'ব, তেতিয়া তেওঁ কৈছে এইটো কোৰ্টৰ ওপৰতহে আছে। এতিয়া সেইটোক লৈ আচলতে বিজেপিক ভোট দিয়া নিদিয়াটো কোৰ্ট আছে। সেই কথাটো তেওঁ নিজে ফেচবুক লাইভত আহি কৈছিলে নাই যে জুবিন গাৰ্গৰ ন্যায় নিদিলে ভোটে দিব নালাগে, কিয় ভোট দিব বুলি তেওঁ নিজে নিজক প্ৰশ্ন সুধিছিলে। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাৰ সঁচা সঁচিকে মাথাটো যদি গৰম হোৱা নাই, আপোনাৰ মূৰে যদি কাম কৰা নাই, এনেকে অসমৰ ৰাইজক বিপথে পৰিচালিত নকৰিব, নাপায়। জুবিনদাৰ নামত এনেকুৱা আচলতে মিছা কথাৰ আশ্ৰয় ল'ব নাপায় ৰাজ্যৰ মুখ্যমন্ত্ৰী এগৰাকীয়ে। আপোনালোকে দেখিলে কেনেকুৱাকৈ তেওঁ কথা সলাইছে। গতিকে এই মানুহজনৰ দিনত জুবিনদাৰ ন্যায় নহয়। গতিকে এই বিজেপি চৰকাৰক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাহঁতক উচিত প্ৰত্যুত্তৰ দিয়াৰ সময় সমাগত। আমি আচলতে ডিচিশ্যনটো অহা 9 তাৰিখে 9 এপ্ৰিলত ল'ব লাগিব, সেই কথাটো অতি স্পষ্ট।